শিৱসাগৰৰ বেতবাৰীত আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত উদযাপন ৰাস মহোৎসৱ। বেতবাৰী মেৰবিলত উদযাপন কৰিবলৈ লোৱা ৰাসৰ বাবে যোৱা নিশা অন্তিম আখৰাত ব্যস্ত হয় শিল্পী তথা কলা কুশলীসকল। বেতবাৰী মেৰবিলস্থিত ৰাস মঞ্চত বৰ আখৰাত ব্যস্ত হয় শিল্পীসকল। লক্ষণীয় যে সোণালী জয়ন্তী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিয়ে দিহানাম প্ৰতিযোগিতা, কংসালয় প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিছিল। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ধৰি ৰখাৰ লগতে আধ্যাত্মিক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে এনে বিলাক কাৰ্যসূচী লোৱা বুলি সদৰি কৰে উদযাপন সমিতিৰ সভাপতিয়ে। আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ যি সোণালী বৰ্ষৰ যি মহোৎসৱৰ লগত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ। আজি বৰ্তমান আমাৰ ভয়সেৱাৰ চলি আছে মহাৰাসৰ, আৰু আমাৰ প্ৰায় মঞ্চৰ সজ্জাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কালি পৰহিৰ পৰা 14, 15 আৰু 16 নৱেম্বৰ তিনিদিনীয়া কাৰ্যসূচী আমি ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগি এই আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ ইয়াতে মঞ্চস্থ কৰিব লোৱা হৈছে। এইকেইটা প্ৰথম আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি হৈ গ'ল। তাৰ পাছত আমি দিহানাম প্ৰতিযোগিতা পাতিলোঁ সদৌ অসম ভিত্তিত, যিখিনি আমাৰ আই মাতৃসকলৰ দ্বাৰা আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবৰ কাৰণে আৰু এখন সুস্থ সমাজ, শৃংখলাবদ্ধ সমাজ গঢ় দিবৰ বাবে আমি এনে অপ্ৰাণ চেষ্টা চলাই আছোঁ। আৰু আমাৰ দুদিনকৈ সদৌ অসম ভিত্তিত দিহানাম কংসালয় প্ৰতিযোগিতাটো অনুষ্ঠিত হৈ গ'ল। আৰু যোৱাকালি অৰ্থাৎ 11 তাৰিখৰ দিনাখন আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ল। তাৰ পাছতে আমি এভাগী মহাপুৰুষীয়া অংকীয়া ভাওনা কেলিগোপাল ভাওনা অনুষ্ঠিত হ'ল। পালকি কলাকেন্দ্ৰৰ শিশুসকলে পৰিৱেশন কৰিলে, খুব সুন্দৰভাৱে হৈ গৈছে। ৰাস 3 দিনীয়াকৈ আমি অনুষ্ঠিত কৰিবলৈ দিছোঁ। আজি কি হৈ আছে? আজি ভয়সেৱা চলি আছে, মহাৰাসৰ যি আৰু কংসৰ যি দৃশ্য এইবিলাক আখৰা চলি আছে। শিল্পীসকল স্থানীয়, আমাৰ সম্পূৰ্ণ স্থানীয়। আমি যি আধ্যাত্মিক চেতনা যিটো জাগ্ৰত কৰিবলৈ আমি বিচাৰিছোঁ, কাৰণ আধ্যাত্মিক অবিহনে এখন শৃংখলাবদ্ধ সমাজ গঠিত নহয়। আধ্যাত্মিক জ্ঞানটো লাগিবই। এইবাৰ অনুভৱটো আচলতে সুকীয়া বুলি ক'ব লাগিব। প্ৰত্যেক বছৰে আমাৰ ৰাস উদযাপন হৈ আছে যদিও এইবাৰ যিহেতু 50 বছৰ অতিক্ৰম কৰিছে ৰাসভাগীয়ে, আৰু আমাৰ এইবাৰ কাৰ্যসূচী অলপ দীঘলীয়া, 2 দিন সম্পূৰ্ণ ৰাস পাতিছে আৰু কংসবধ আছে তৃতীয় দিনা। তাতে আমাৰ সৌভাগ্য যে আমি যশোদা ভাওটো প্ৰথমবাৰলৈ ইয়াত দিবলৈ পাইছোঁ। যদিহে মনত আছে, হয়, এটি সংলাপ সৰু মই ক'বলৈ লৈছোঁ। হাই মোৰ প্ৰাণধন কৃষ্ণ, এই দুখুনীৰ আচলৰ ধন, এই দুখুনী কণাথনি কৰি তই কলৈ গলি বাছা। আজিৰ পৰা মই কাক ক্ষীৰ ল'ব নোযাচিম। কোনে মোক আই আই বুলি মাতিব বাছা, কোনে মোক আই আই বুলি মাতিব। ধন্যবাদ। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।